ফুলৰ এখন মেলা বহিছে। বিধে বিধে ফুল এতিয়া খুমটাইৰ ফুল আৰু গছৰ মেলাত। বয়মনা, শুৱালু, নেফাফু, নয়নতৰা বিভিন্ন প্ৰজাতিৰ ফুল। ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ দেখুওৱা হৈছে ঝাৰজোৰাবন, দুপৰটেঙা, ছালকুঁৱৰী, খেজুৰ, কাজিনেমু, জ্যেষ্ঠমধু বিভিন্ন প্ৰজাতিৰ গছ লতিকা। কি নাই এই ফুল আৰু গছৰ মেলাত। আমি সচৰাচৰ আমাৰ ঘৰে বাহিৰে দেখা বহু গছ, বহু ফুলৰ নাম নাজানো। কিন্তু শীতৰ বতৰত বিভিন্ন ফুল আৰু গছৰে এতিয়া এক নয়নাভিৰাম পৰিৱেশৰ সৃষ্টি কৰা হৈছে মেলামৰাৰ চাহ পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰত। অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে গছ আৰু ফুলৰ এই মেলা। গছ আৰু ফুলৰ মেলাৰ সুবাস এতিয়া সকলোতে। কণ কণ ল'ৰা ছোৱালীৰ অন্তৰত সাঁচ বহি যাব আৰু এই কণ কণ ল'ৰা ছোৱালীবিলাকে দেখি পেলাই অনুসৰণ কৰিব আৰু ইয়াৰ জৰিয়তে গছপুলি ৰোপণ অসমত যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনিচিয়েটিভ লৈছে ইয়াত আৰু অধিক শক্তিশালী হ'ব। এটা বছৰক বিদায় দি আৰু এটা নতুন বছৰক আদৰণি জনাবলৈ সকলো এতিয়া উৎকণ্ঠিত অপেক্ষিত। পুৰণি বছৰটোক বিদায় দি নতুনক আদৰণি জনোৱাৰ এক উৎকৃষ্ট ঠাই হৈ পৰিছে এই ফুল আৰু গছৰ মেলা। প্ৰথম দিনটোতেই হাজাৰধিক লোকৰ আগমন। কণ কণ শিশুক দিয়া হৈছে প্ৰকৃতি সম্পৰ্কে জ্ঞান। এক মায়াসনা পৰিৱেশ আছে তাত। এক সুশোভিত পৰিৱেশৰ মাজত এই ফুলৰ মেলাই এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে। এক অনন্য উপস্থাপন হৈছে ফুল আৰু গছৰ, য'ত উপস্থিত আছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। ছাত্ৰছাত্ৰীসকলক তেওঁলোকক আচলতে প্ৰকৃতিক ভাল পাবলৈ শিকালেই হৈ গ'ল। তেতিয়াই পৰিৱেশ ঠিক থাকিব। তেওঁলোকে যেতিয়া পৰিৱেশ প্ৰকৃতিক ভাল পাব, তেওঁলোকে পৰিৱেশ নিজে সৃষ্টি কৰিব। লক্ষণীয় কথা এয়াই যে বিভিন্ন সময়ত খুমটাইত বিভিন্ন পাৰিপাৰ্শ্বিক জ্ঞান বৃদ্ধিৰ বাবে শিক্ষাৰ্থীৰ মাজতো এনে সজাগতামূলক অনুষ্ঠানৰ আয়োজন হৈ আহিছে। খুমটাইৰ পৰা বেদাংগ তামুলী, DY 365।